Hello friends, welcome back to my YouTube channel. নমস্কাৰ, মই কাকুৱে পুনৰবাৰ মোৰ YouTube চেনেল ৰং বিৰঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব সুন্দৰ, টেষ্টি, পাৰফেক্ট এণ্ড ইজি ৰেচিপি। মোৰ দৰে আপোনালোকৰ বাৰু সদায় একেবোৰ ভাত খাই আমনি লাগিছে নেকি? যদি সঁচাকৈ আমনি লাগিছে তেনেহ'লে মই দেখুওৱা ধৰণে এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় কমেণ্টত নিশ্চয় জনাব। আৰু মোৰ সম্ভৱ বহুতেই এই ৰেচিপিটো আগতে বনোৱা নাই, আৰু তেনেহ'লে আহকচোন আজিৰ এই ৰেচিপিটোনো কিহেৰে আৰু কেনেকৈ বনালোঁ সেয়া সকলোৱে উপভোগ কৰোঁ। নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু এয়া মই এটা ফুলকবি সৰুকৈ টুকুৰা কৰি লৈছোঁ, আৰু এতিয়া মই এটা চচপেনত পানী অলপ উতলিব দিম। প্ৰায় 2 গিলাচমান দিছোঁ, আৰু এয়া মই উতলাৰ পিছত এতিয়া ইয়াত কাটি লোৱা ফুলকবিখিনি মই দিম, আৰু ইয়াত 10 মিনিটমান সময় ইয়াক বইল কৰিম। আৰু এয়া চাওক, মোৰ ফুলকবিখিনি প্ৰায় সিজিলে, আৰু মই 50% মান সিজাই লৈছোঁ, সেইকাৰণে মই কুকাৰত নিদিলোঁ। আৰু এতিয়া এইখিনি মই নমাই দিম। নমাই দিছোঁ, আৰু এতিয়া ইয়াত কৰ্ণফ্ল'ৰ 4 চামুচ, এয়া ময়দা 4 চামুচ, তাৰপাছত হালধি গুড়ি 1 চামুচ, আৰু এয়া লৈছোঁ মই জলকীয়া গুড়ি 1 চামুচ, আৰু সোৱাদ অনুসৰি আপোনালোকে নিমখ লৈ ল'ব। মই 1 চামুচ লৈছোঁ, আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি অলপ মই পানী যোগ কৰিছোঁ। আৰু আপোনালোকে পানী দিওঁতে সাৱধান হ'ব যাতে পানী একেলগে বেছিকৈ নিদিয়ে, অলপ অলপকৈ দিব যাতে এই মিশ্ৰণখিনি ফুলকবিখিনি লাগি ধৰে, সেনেকুৱাকৈ দিব, বেছি পনীয়া নকৰিব। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰিছোঁ। এয়া মিক্স কৰা হৈ গ'ল, আৰু এতিয়া মই এটা কেৰাহীত তেল গৰম হ'ব দিছিলোঁ, আৰু এতিয়া ফুলকবিখিনি এটুকুৰাকৈ মই ইয়াত দি যাম। আপোনালোকে মোৰ কেৰাহীটো চাই নাহাঁহিব, মোৰ এইটো বহুত পুৰণি কেৰাহী, আৰু মই এইটোত বনাই ভাল পাওঁ, লাগি নধৰে যে, আৰু সেইকাৰণে মই এইটোৱেই দি দিলোঁ। আৰু এয়া চাওক, এনেকুৱা ৰংচঙীয়া আছে, দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু এনেকৈ মই গোটেইখিনি এতিয়া ভাজি ল'ম। তো ফ্ৰেণ্ড, এইখিনি মোৰ সম্পূৰ্ণকৈ ফ্ৰাই কৰা হৈ গ'ল, আৰু এয়া চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে, পকৰীয়ে নে মাংসৰ টুকুৰা ধৰিবই নোৱাৰা হৈছে। আৰু এতিয়া এইখিনি মই ছাইড কৰি ৰাখি দিম। আৰু কবি ৰাইচ বনাবলৈ এয়া মই ভাত লৈছোঁ, আৰু এয়া জিৰা ৰাইচ চাউলটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বাচমতি চাউলটো ইউজ কৰিব পাৰে। আৰু ভাতকেইটা বেছি নিসিজাব, মানে এটা হৈ থাকে যে, এনেকুৱাতে ৰাখি দিব। তো বন্ধু বান্ধৱীসকল, এয়া কবি ৰাইচ বনাবলৈ মই আদা নহৰু এটা পেষ্ট বনাই লৈছিলোঁ, আৰু এয়া কেঁচা জলকীয়া সৰুকৈ কাটি লৈছোঁ, আৰু ইয়াত ধনিয়া পাত কেইখিলামান, লগতে 3টা মিডিয়াম চাইজৰ পিঁয়াজ মই সৰুকৈ কাটি লৈছোঁ। আৰু গেছৰ আনফালে মই কেৰাহী এটা পাতি তেল দি গৰম হ'ব দিছিলোঁ, আৰু এয়া কাটি ৰখা পিঁয়াজখিনি মই ইয়াত দি দিলোঁ, আৰু এয়া ৰংচোৱা হোৱালৈকে মই অলপ টাইম ফ্ৰাই কৰিম। আৰু এনেকৈ
গোল্ডেন ব্ৰাউন কালাৰ এটা অহালৈকে মই ফ্ৰাই কৰোঁ। আৰু এতিয়া কেঁচা জলকীয়া দিলোঁ। আৰু এয়া মই টমেটো চচ লৈছোঁ, 2 চামুচমান হ'ব। আৰু এয়া চয়া চচ, এইখিনি এতিয়া ভালদৰে মিক্স কৰিম। আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ, হাই ফ্লেমত নিদিব। আৰু এতিয়া মই ইয়াত ফুলকবিখিনি দি দিম। এয়া আৰু এতিয়া মই 2-3 মিনিট সময় এইখিনি লৰাই দিছোঁ। আৰু চাওক, দেখিবলৈ ধুনীয়াকৈ আছে। আৰু এতিয়া মই ভাতখিনি অলপ অলপকৈ দিছোঁ। আপোনালোকে একেবাৰতে গোটেইখিনি দি নিদিব। আৰু ফুলকবি আৰু ভাতৰ পৰিমাণটো চাই দিব, যাতে ভাত বেছি হ'লেও খাবলৈ সোৱাদ নালাগিব। আৰু মই দেখুৱাই এই গোটেইখিনি ভাত মই ইয়াত দি দিলোঁ। আৰু এয়া চাওক, আমাৰ বগীৰাজ মোটামুটি ৰেডি। এয়া ধনিয়া পাত দিছোঁ। তো বন্ধু বান্ধৱীসকল, এয়া মোৰ নকলি চিকেন বিৰিয়ানী হৈ গ'ল। আৰু এইটো মই দিয়া নাম। তো আজিৰ ৰেচিপিটো ইমানেই আছিল। তো আপোনালোকে কেনেকুৱা পালে জনাব আৰু এবাৰ ট্ৰাই কৰিব। চ' পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।